নমস্কাৰ আজি আমি লৈ আহিছো পাৰ্চেন্টেজ বা শতাংশ 2019ত এলপি টেটত পাৰ্চেন্টেজৰ পৰা 6টাকৈ প্ৰশ্ন আহিছিল আৰু এই কথাটোৱে আমাক দেখুৱাই দিয়ে যে এই চেপ্টাৰটো শতাংশ চেপ্টাৰটো এটা কিমান ইম্পৰ্টেন্ট চেপ্টাৰ তাৰোপৰি শতাংশ নিহিকাকৈ আপুনি প্ৰফিট এণ্ড লছ শিকিব নোৱাৰে গতিকে ভালকৈ শতাংশ আমি জানি বুজি লোৱাটো দৰকাৰী এয়া মোৰ কিছু চমু পৰিচয় মোৰ নাম অলকেশ কাকতি আৰু 2019ত হৈ যোৱা টেট পৰীক্ষাসমূহ পাছ কৰিবলৈ সক্ষম হৈছিলো ইউটিউবত ভিডিঅ'ৰ উপৰিও যদি আপুনি ল'ব বিচাৰিছে মোৰ নিজা ক্লাसेस ভিডিঅ' কোৰ্স গোটেই সম্পূৰ্ণ মেথমেটিক্সৰ বিশেষকৈ এলপি সিলেবাস কভাৰ কৰি মেথমেটিক্সৰ কোৰ্স আপোনালোকলৈ লৈ আহিছো যদি ল'ব বিচাৰে ডেসক্ৰিপচনত WhatsApp নাম্বাৰ এটা দিয়া থাকিব তাত যোগাযোগ কৰিব পাৰে আপুনি টেট পৰীক্ষাৰ আগত সুন্দৰকৈ সিলেবাস শেষ কৰি সুন্দৰকৈ মেথছ পঢ়ি আপুনি পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব ডেসক্ৰিপচনত থকা নম্বৰত যোগাযোগ কৰিব বাৰু আৰম্ভ কৰিছো আজিৰ মেইন ডিসকাশন আজি আমি পঢ়িব গৈ আছো আটাইতকৈ ইম্পৰ্টেন্ট চেপ্টাৰ কিয়া হৈছে পাৰ্চেন্টেজ যাক আমি অসমীয়াত শতাংশ বুলি কওঁ এতিয়া পাৰ্চেন্টেজ বা শতাংশ আসলতে হয় কি ইয়াৰ মিনিং কি আটাইবোৰ কথা লাহে লাহে আমি গম পাই থাকিম সব একদম কমন এক্সাম্পল এটা মই লৈ লৈছো কমন এক্সাম্পলটো কি লৈছো খুব সাধাৰণ এটা উদাহৰণ লৈছো যে আপোনাৰ লগত কেক এটা আছে এটা কি আছে কেক এটা আছে সেই কেকটো আপুনি তিনি ভাগত এনেদৰে ভাগ কৰিলে তিনি ভাগত ভাগ কৰাৰ পিছত আপুনি তাৰ পৰা মন গল সেইভাবে এক ভাগ কি কৰিলে খাই দিলে বুজি পাইছে ধৰিব পাৰি আছে এটা কেক আছিল কেকটোক তিনিটা ভাগত ভাগ কৰি ললে ভাগ কৰি ফেলে তাৰ পিছত কি কৰিলে আপুনি এক ভাগ খাই দিলে যদি মই ভগ্নাংশত লিখিব যাওঁ এই তিনি ভাগৰ আপুনি কিমান ভাগ খালে এক ভাগ খালে ইয়াক ভগ্নাংশত আমি কেনেদৰে ৰিপ্ৰেজেন্ট কৰো বা আমি কেনেদৰে লিখো সেয়া হৈছে তিনি ভাগৰ এক ভাগ এই যে 1/3 ফ্ৰেকশনটো লিখিছো এই ভগ্নাংশটোৱে আসলতে কি বুজাইছে যে সেই কেকটোৰ তিনি ভাগৰ মই এক ভাগ খাই দিলো বুজি পাইছে ক্লিয়াৰ হৈছে কথাটো সেকেন্ড মই এক্সাম্পল যদি এটা লৈ লওঁ বেলেগ কিবা এটা বস্তু আছিল আপোনাৰ লগত সেই বস্তুটোক মই ধৰি ললো 4 ভাগ কৰি ললো এনেকে 4 ভাগ কৰি তাৰ পিছত মই কি কৰিছো 4 ভাগ কৰি মই তাৰে এক ভাগ মই লৈ লৈছো এক ভাগ মই লৈ ললো কিবা এটা কাৰণত হৈ গল এক ভাগ মই লৈ ললো এক ভাগ নহয় মই যেনিবা তিনি ভাগেই লৈ ললো এই 4 ভাগ কৰি তাৰ পৰা মই তিনি ভাগ মোৰ নিজৰ কামত লৈ ললো বস্তুটো বা এনেকেও ভাবিব পাৰে যে কিবা এটা বস্তু আছিল তাক 4 ভাগ কৰিলো মই তিনি ভাগ লৈ ললো ইয়াক আমি এতিয়া ফ্ৰেকশনত ভগ্নাংশত কেনেকে আমি ৰিপ্ৰেজেন্ট কৰিম এক ভগ্নাংশ বা ফ্ৰেকশনত ৰিপ্ৰেজেন্ট কৰা উপায়টো হৈছে মুঠ কিমান ভাগ আছিল মুঠ 4 ভাগ আছিল 4 ভাগৰ মই এক ভাগ লৈ ললো এটো হৈছে ভগ্নাংশ 4 ভাগৰ মই এক ভাগ লৈ ললো এক ভাগ লোৱা নাই ইয়াতে মই কিমান ভাগ লৈছো মই ইয়াতে তিনি ভাগ লৈ লৈছো 4 ভাগৰ মই তিনি ভাগ লৈ লৈছো এয়া হৈছে ভগ্নাংশ আৰু এটা এক্সাম্পল লব পাৰো ধৰি ললো কিবা এটা বস্তু আছিল বস্তুটোক মই পাঁচটা ভাগ কৰিছো 1 2 3 4 5 পাঁচটা ভাগ কৰিছো পাঁচটা ভাগ কৰি ইয়াৰ পৰাও মই কি কৰিছো ইয়াত পাঁচটা ভাগ কৰি মই ইয়াৰ পৰাও ধৰি ললো মোৰ মন গল আৰু সেই কাৰণে মই দুটা ভাগ লৈ ললো পাঁচটা ভাগ কৰি কিমান ভাগ লৈ ললো পাঁচটা ভাগ কৰি মই দুটা ভাগ লৈ ললো বুলি কৈছো ঠিক আছে দুটা ভাগ মই লৈ ললো আৰু মই দেখুৱাই দিছো এইটো এটা ভাগ আৰু এইটো এটা ভাগ মই দুটা ভাগ লৈ ললো ভগ্নাংশত লিখিলে কেনেকে লিখিম ভগ্নাংশত লিখিলে আটাইতকৈ সহজ উপায় কৰি আমি এনেকে লিখিম যে 5 ভাগৰ 2 ভাগ লৈ লৈছো মই পাঁচটা ভাগ কৰি তাৰে 2 ভাগ মই লৈ এইটো হৈছে ভগ্নাংশ তেন্তে পাৰ্চেন্টেজ কি পাৰ্চেন্টেজ হৈছে তিনটা ভাগৰ আপুনি এটা ললে যদি মই 100টা ভাগ কৰিলোহেতেন তেন্তে আপুনি কিমান ললে বুজি পাইছে 4টা ভাগৰ আপুনি তিনটা লৈ ললে মই যদি 100টা ভাগ কৰিলোহেতেন তেন্তে আপুনি কিমান ললে 100ত কিমান পাৰ্চেন্টেজ মানে কি পাৰ্চেন্টেজ মানে হৈছে 100ত কিমান 100ৰ ওপৰত বেস কৰি ফেলে যদি আমি কথাটো ডিসকাস কৰো 100ত কিমান পাৰ্চেন্ট 100ত কিমান তো এই ভগ্নাংশটোৰ পৰা পাৰ্চেন্ট ওলোৱা নিয়মটো আটাইতকৈ সিম্পল নিয়মটো কি তিনি ভাগৰ এক ভাগ কিন্তু যদি আমি 100% দি পূৰণ কৰি দিও পাৰ্চেন্টেজত 100ক 3 দি হৰণ কৰিলে আমি পাওঁ 33.33% তাৰ মানে মই তিনিটা ভাগ কৰিলে এক ভাগ লৈছিলো মই যদি 100টা ভাগ কৰো তাৰ পৰা মই কিমান লব লাগিব তাৰ পৰা মই 33.33 লব লাগিব এই 33.33 টোৱে হৈছে পাৰ্চেন্ট নেক্সটটো আমি চাওঁ 4টা ভাগ কৰি মই তিনটা লৈছিলো তো মই যদি 100টা ভাগ কৰো কিমান লম ইনটু 100%
পাৰ্চেন্টেজত কিমান এই যে 3/4 ফ্ৰেকশনটো দেখিছে পাৰ্চেন্টেজত কিমান উলিয়াব লাগিলে 100 দি পূৰণ কৰি দিলো কিমান পাই গলো আমি 25%। ধৰিব পাৰি আছে ফ্ৰেকশনক ভগ্নাংশ এটাক আমি কেনেদৰে পাৰ্চেন্টেজলৈকে ৰূপান্তৰ কৰি আছো 5টা ভাগ কৰি মই 2টা ভাগ লৈছিলো তাৰে কিন্তু যদি 100টা ভাগ কৰিলো হেতেন কিমান পাৰ্চেন্ট মই ললো হেতেন 5 দি 100 কাটি দিলো কিমান বাৰ যায় 20 বাৰ যায় 2 20 গুণ 40 মই 40% ললো হেতেন ধৰিব পাৰিছে এইটোৱে হৈছে পাৰ্চেন্টেজ মানে 100ত কিমান বুজি পাইছে পাৰ্চেন্টেজ মানে হৈছে 100ত কিমান এইটোৱে পাৰ্চেন্টেজ লাহে লাহে আমি প্ৰশ্নসমূহ ক্লিয়াৰ চাম প্ৰশ্নসমূহ চালে এক্সামৰ কাৰণে আপোনালোকৰ প্ৰিপাৰেচনটো খুব এটা সলিড বেস এটা বনি গৈ থাকিব আপোনালোকৰ প্ৰিপাৰেচনত আহক আৰম্ভ কৰো এইখিনি বেসিক প্ৰশ্ন এনেকুৱা ধৰণৰ প্ৰশ্ন ডাইৰেক্টলি নিপুধে কিন্তু এইখিনি প্ৰশ্ন কৰিব পাৰিলে কনসেপ্টটো ক্লিয়াৰ হ'ব তাৰ পিছত আপুনি বেলেগ ধৰণৰ যিবোৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট সেই প্ৰশ্নবোৰ সহজে কৰিব পাৰিব এটা এটাকে আমি চাই যাম প্ৰশ্নত কি কৈছে প্ৰথম প্ৰশ্ন কৈছে ফাইন্ড 60% অফ 200 এটা কথা মনত ৰাখিব এই অফটোৱে কি বুজায় এই অফটোৱে সদায় পূৰণ বুজায় পূৰণ এই ৰটোৱে সদায় কি বুজায় পূৰণ মাল্টিপ্লিকেশন বা পূৰণ বুজায় কি কৈছে 60% অফ 200 বা অসমীয়াত যদি আমি পঢ়িব যাওঁ 200 ৰ 60% 200ৰ 60%ৰ মান কিমান কেনেকৈ উলিয়াই এনেকুৱা ভ্যালু এই বস্তুবোৰ 200ৰ 60% ৰ মানে পূৰণ মনত ৰাখিব 200ৰ 60% এই ফৰমেটটো সদায় মনত ৰাখক বহুতবাৰ আপুনি প্ৰশ্নত পাব ইমানৰ ইমান পাৰ্চেন্টৰ মান এনেকুৱা এই যে ইমানৰ ইমান পাৰ্চেন্ট 200ৰ 60% কেনেকৈ তাক ৰিপ্ৰেজেন্ট কৰে 200 ৰ মানে পূৰণ 60% মানে 60/100 যদি আমি কৰি চাও কিমান পাম 0 0 0 0 কেনসেল 2 6 গুণ 12 শূন্য এটা আহি গল 100 সো 200ৰ 60%ৰ ভ্যালু আমি কিমান পাই যাও 200ৰ 60%ৰ ভ্যালু আমি 120 পাই যাও দুই নম্বৰটো কৰি চাও দুই নম্বৰটো কি কৈছে ফাইন্ড 30% অফ 640 640ৰ 30% 640ৰ 30% মনত ৰাখক 640ৰ ৰ মানে পূৰণ 30% মানে 30/100 640ৰ 30% হৈছে এইটো বস্তু কিমান হ'ব ক্যালকুলেট কৰিলে 0 0 0 0 কেনসেল ওপৰত দুটা তলত দুটা 0 কেনসেল 64 * 3 3 4 গুণ 12 2 হাতত থাকিল 1 3 4 গুণ 3 6 গুণ 18 18 1 192 640 যদি আমি 30% নাও তাৰ ভ্যালুটো কিমান হ'ব তাৰ মানটো কিমান হ'ব তাৰ মানটো হৈ যাব 192 বুজি পাইছে তাৰ পিছৰটো চাও 150ৰ 25%ৰ মান কিমান 25% অফ 150 3 নম্বৰটো 150ৰ 25% 150ৰ কিমান শতাংশ 150ৰ ৰ মানে পূৰণ 25% মানে 25/100 কৰিব লাগিব এতিয়া 0 0 কাটি দিলো 5 দি 25ক 5 বাৰ যায় 5 দি 10ক 2 বাৰ যায় 15 * 5 75 divided by 2 75ক যদি 2 দি হৰণ কৰো যদি হৰণ কৰি চাই কিমান পাব 37.5 পাব ঠিক আছে 37.5 গটিকে 150ৰ 25%ৰ মান কিমান 150ৰ 25%ৰ মান আছে 37.5 ধৰিব পাৰিছে কথাটো নেক্সটটো অকনমান ভিডিওটো পজ কৰি নিজে উলিয়াব চেষ্টা কৰক তাৰ পিছত আনসাৰটো মিলাই চাব আপোনাৰ মিলিছে নে মিলা নাই নিজে যেতিয়া কৰিব তেতিয়া আসলে বস্তুবোৰ ডেভেলপ হয় সদায় মই এইটো কথা সবকে কওঁ অলৱেজ মেথছ বস্তুটো অকনমান আইডিয়া লৈ লওক শিকি লওক তাৰ পিছত নিজৰ প্ৰেক্টিস যিমান থাকিব তেতিয়াহে এক্সামত প্ৰশ্নটো আপুনি কৰিব পাৰিব গতিকে 4th নম্বৰটো আপোনালোকে নিজে কৰক ভিডিও পজ কৰি পেলাই কি কৈছে মই কৰি দি আছো 270ৰ 40% 270ৰ 270ৰ 40% 270ৰ 40% তাৰ মানে 0 0 0 0 কাটি দিলো 27 * 4 কৰিলে কিমান হ'ব 7 4 গুণ 28ৰ 8 হাতত থাকিল 2 4 2 গুণ 8 8 2 10 108 পাইছে বুজি পালে সো এইখিনিটো ডাইৰেক্ট এনেকে প্ৰশ্ন নাহে কিন্তু এই যে এই কনসেপ্টটো আপুনি বুজি পালে অমুক পাৰ্চেন্টৰ মান উলিয়াব দিলে কেনেকে উলিয়াব পাৰি সেই কনসেপ্টটো আপোনাক বেলেগ কিছুমান ডাঙৰ প্ৰশ্ন কৰাত হেল্প কৰিব ঠিক আছে নেক্সট টপিকলৈ আমি এতিয়া মুভ কৰিম নেক্সট এটা সৰু প্ৰশ্ন দিছে ৰাইট 1/3 as percent 1/3 এটো এটা ভগ্নাংশত দিয়া আছে 1/3 1/3 শতাংশত প্ৰকাশ কৰা বুলি কৈছে একদম সিম্পল অলপ আগত আমি এনেকুৱা ধৰণৰ কৰিছো 1/3 শতাংশত প্ৰকাশ কৰিলে কি হেদি পূৰণ কৰিব লাগে 100 দি পূৰণ কৰিব লাগে
1/3 এ বুজাইছে যে 3টা ভাগ কৰিলে তাৰে এটা ভাগ 100টা ভাগ কৰিলে কিমান ভাগ হ'লহেঁতেন 100 দি পূৰণ কৰি দিলো 100ক 3 দি হৰণ কৰিলে সদায় 33.33% পায় মনত ৰাখিব হৈ গ'ল প্ৰকাশ ৰাইট 1/3 as পাৰ্চেন্টেজ আমি পাৰ্চেন্টেজত প্ৰকাশ কৰি দিলো কিমান পালো 33.33% পালো কনভাৰ্ট 5/4 to percent 5/4 এটো এটা দিয়া আছে ভগ্নাংশ ভগ্নাংশ যদি পঢ়িছে মনত পেলাওক এটো প্ৰকৃত ভগ্নাংশ নে অপ্ৰকৃত ভগ্নাংশ এটো এটা অপ্ৰকৃত ভগ্নাংশ এই অপ্ৰকৃত ভগ্নাংশটো এতিয়া আমি শতাংশত প্ৰকাশ কৰিব লাগে একদম সিম্পল কি কৰি দিম 100% দি পূৰণ কৰি দিম 4 দি 100 কাটি দিলো 25 বাৰ গল 25 5 গুণ 125% মনত থাকিব 5/4 ক যদি আমি শতাংশত প্ৰকাশ কৰো কিমান পাম 125% আমি পাইছা ক্লিয়াৰ হৈছে নেক্সট প্ৰশ্ন আহিলো এই প্ৰশ্নখিনি আপোনালোকক মেইন কনসেপ্ট সমূহ লাহে লাহে ডেভেলপ কৰাই লৈ যাব এই প্ৰশ্নসমূহৰ পৰা কি কৈছে চাও এনেকুৱা ধৰণৰ প্ৰশ্ন লাহে লাহে আমি এক্সামৰ টাইপৰ প্ৰশ্নটোৰ ফালে আগবাঢ়ি আছো কি কৈছে এটা শ্ৰেণীৰ 25 জন ছাত্ৰ ছাত্ৰীৰ 15 জনী ছাত্ৰী শ্ৰেণী এটা আছে ক্লাস এটা আছে তাতে মুঠ ছাত্ৰ ছাত্ৰী কিমান 25 জন তাৰে ছাত্ৰী কিমান তাৰে 15 জনী হৈছে ছাত্ৰী আমাক সুধিছে শ্ৰেণীটোৰ ছাত্ৰীৰ সংখ্যা শতাংশত প্ৰকাশ কৰা ইংৰাজীত পঢ়ি দিছো আউট অফ 25 চিলড্ৰেন ইন এ ক্লাস এটা শ্ৰেণীৰ 25 জন ছাত্ৰ ছাত্ৰীৰ মাজত 15 are girls 15 জনী হৈছে ছোৱালী কিমান শতাংশ ছোৱালী আছে উলিয়াব লাগে কেনেকে উলিয়াব একদম সহজ টান নহয় percentage of girls ঠিক আছে ছোৱালীৰ শতাংশ ওপৰত লিখিব ছোৱালী আছে কেইজনী ছোৱালী 15 জনী আছে মুঠ কিমান মুঠ 25 জনী তাৰ মানে 25 জন ছাত্ৰ ছাত্ৰীৰ 15 জনী ছোৱালী এটো এটা ফ্ৰেকশন ইয়াক 100% দি পূৰণ কৰি দিয়ক হৈ গল ছোৱালী কিমান আছে তাৰে পাৰ্সেন্টেজ ওলাই আকৌ এবাৰ কৈছো ওপৰত লিখিব ছোৱালী আছে কেইজনী তলত লিখিব মুঠ কিমান ইনটু 100% লগে লগে কি ওলাই গল ছোৱালীৰ শতাংশ ওলাই গল অকনমান ক্যালকুলেশন কৰিব লাগিব 25 দি 100 4 বাৰ যায় 15 4 গুণ 60 পার্সেন্টেজ অফ গার্লস কিমান পার্সেন্ট ছোৱালী আছে 60% ছোৱালী শ্ৰেণী কোঠাটোত আছে বুজি পালে নেক্সট প্ৰশ্নটোলৈকে আহিছো কি কৈছে আউট অফ 32 ষ্টুডেন্টস 32 জন ছাত্ৰ ছাত্ৰীৰ 8 জন উপস্থিত আছিল 32 জন ছাত্ৰ ছাত্ৰীৰ 8 জন উপস্থিত আছিল 8 are absent অনুপস্থিত ছাত্ৰ ছাত্ৰীৰ শতাংশ হাৰ কিমান ভেরি ইন্টারেস্টিং আচ্ছা অনুপস্থিত আছে ভেরি ইন্টারেস্টিং নহয় ঠিকে আছে 8 জন উপস্থিত নাছিল মই পঢ়োতে উল্টা হৈছে 8 জন অনুপস্থিত আছিল 32 জন ছাত্ৰ ছাত্ৰীৰ 8 জন অনুপস্থিত আছিল আমাক সুধিছে অনুপস্থিত ছাত্ৰ ছাত্ৰীৰ শতাংশৰ হাৰ কিমান একদম সিম্পল এইটো কেনেকে কৰিব শতাংশ হাৰ কেনেকে উলিয়াব ওপৰত লিখিব কেইজন ছাত্ৰ ছাত্ৰী অনুপস্থিত আছিল 8 জন মুঠ কিমান 32 জন তাৰ মানে 32 জন ছাত্ৰ ছাত্ৰীৰ 8 জন অনুপস্থিত ইনটু 100% হৈ গল আহি গল আনসার বুজি পাইছে 8 দি 32ক 4 বাৰ যায় আমি জানো 8 4 গুণ 32 4 দি 100 25 বাৰ যায় গতিকে শতাংশ হাৰ কিমান শতাংশ হাৰ হৈছে 25% অনুপস্থিত ছাত্ৰ ছাত্ৰীৰ শতাংশৰ হাৰ কিমান ইয়া হৈছে 25% ক্লিয়াৰ হৈছে লাহে লাহে আমি কনসেপ্টবোৰ মাইন্ডত ডেভেলপ কৰি গৈ আছো নেক্সট প্ৰশ্ন কি কৈছে if 65% of students in a class have bicycle so এটা শ্ৰেণী কোঠাৰ 65% লৰাৰ কি আছে সাইকেল আছে আমাক সুধিছে তেন্তে সাইকেল নথকা লৰাৰ শতাংশ কিমান এটোও সিম্পল কেনেকে কৰিম এটোও সিম্পল যদি লিখি লৈছো সাইকেল নথকা লৰাৰ সংখ্যা পৰীক্ষাত লিখিব নালাগে এইবোৰ লৰাৰ সংখ্যা পৰীক্ষা ডাইৰেক্ট মুখতে আনসার উলিয়াও কৰিব ভাবিব অপশন ঠিক কৰিব আগুৱাই যাব সাইকেল নথকা লৰাৰ সংখ্যা সব এটা যদি শ্ৰেণী কোঠা আছে সবৰে যদি মই পার্সেন্টেজ ধৰো টোটাল পার্সেন্টেজ গ্ৰুপ কিমান হয় আটাইবোৰ মিলি 100% হয় হয় না আটাইবোৰ কিমান গোটেই শ্ৰেণীটোৰ পার্সেন্টেজটো হৈছে 100% তাৰে 65%ৰ সাইকেল আছে মই সেই সাইকেল থাকাখিনিক বাদ দিলে কি পাই যাম সাইকেল নাথাকাখিনি পাই যাম নাই কিমানৰ 35%ৰ সাইকেল নাই বুজি পালে 100 টোটাল স্টুডেন্ট আছিল 100% তাৰে 65%ৰ সাইকেল আছে প্ৰশ্ন দিয়া মতে
তো সাইকেল নাই কিমানৰ সাইকেল নাই 35%, 100 পৰা 65 মাইনাস কৰি দিলো 35% সাইকেল নাই। ক্লিয়াৰ হল? নেক্সট প্ৰশ্নটো চাওক কি কৈছে নেক্সট প্ৰশ্নটো। নেক্সট প্ৰশ্ন আমাক কৈছে হেৰি have a basket full of apples, oranges and mangoes. হেৰিৰ লগত কি আছে? হেৰিৰ লগত এটা খৰাহি আছে য'ত নেকি আপেল আছে, কমলা আছে আৰু আম আছে। এবাৰ কি কৈছে তাৰে 50% আপেল, তাৰে 50% কি এই যে খৰাহিটো আছিল, খৰাহিটোত 50% আপেল আছে, 30% কমলা, 30% কি আছে? কমলা আছে। তেন্তে খৰাহিটোত থকা আমৰ শতাংশ কিমান? এটা কথা মন কৰক, এই খৰাহিটোত তিনিওটা ফল যোগ কৰি যেটো পার্সেন্টেজ পাম হেতু কিমান হ'ব? তিনিওটা ফল যদি মই যোগ কৰি দিওঁ গোটেই খৰাহিটোত কিমান পার্সেন্ট ফল আছে? সেয়া হৈছে 100%। তাৰে এই 100% ৰ 50% কি? 50% হৈছে আপেল আৰু 30% কি? এই 100 ৰ 30% হৈছে কমলা। বুজি পাইছে? খৰাহিটোত মুঠ ফল 100% আছে, মনত ৰাখক মুঠ ফল কিমান আছে খৰাহিটোত? 100%। তাৰে আপেল আৰু কমলা কিমান আছে? আপেল আছে 50%, কমলা আছে 30%। তো মই আমৰ পার্সেন্টেজটো উলিয়াব লাগিলে কি কৰিম? এই আপেল আৰু কমলাৰ পার্সেন্টেজটো মই 100 ৰ পৰা যদি বাদ দি দিওঁ কি পাই যাম? আম কিমান আছে সেইখিনি পাই যাম। 100% মাইনাস আপেল আৰু কমলা মিলি 80% আছিল, তেতিয়া হলে আম কিমান থাকিব? আম থাকিব মাত্ৰ 20%, কাৰণ গোটেইকেইটা মিলি হ'ব লাগিব 100%। আমৰ শতাংশ কিমান আছিল? আমৰ শতাংশ হৈছে 20%। বুজি পাইছে? ক্লিয়াৰ হৈছে? এতিয়া আমি আহিছো নেক্সট প্ৰশ্নলৈ। কি কৈছে? A survey of 40 children showed that 25% liked playing football. 40 জন ছাত্ৰ আছিল বা 40 গৰাকী শিশু আছিল। 40 গৰাকী শিশুৰ মাজত এটা সমীক্ষা চলোৱা হ'ল আৰু সমীক্ষা মতে কি পালে যে 40% শিশুৱে ফুটবল ভাল পায়। তো 40 জনৰ 40% নহয় 25%। 40 জন শিশুৰ 25% কি ভাল পায়? ফুটবল ভাল পায়। আকৌ এবাৰ অনুধাৱন কৰক বস্তুটো কি কৈছে। 40 গৰাকী শিশুৰ মাজত চলোৱা সমীক্ষা মতে 25% শিশুৱে ফুটবল ভাল পায়। তাৰ মানে 40 গৰাকী শিশুৰ 25% ফুটবল ভাল পায়। বুজি পাইছে? আমাক প্ৰশ্নত সুধিছে কি তেন্তে ফুটবল ভাল পোৱা শিশুৰ সংখ্যা কিমান? 25% শতাংশ হিচাপত 25% শিশুৱে ফুটবল ভাল পায়। তেন্তে সংখ্যাৰ হিচাপত কিমান কেইজন শিশুৱে ফুটবল ভাল পায়? তো কেইজন শিশুৱে ভাল পাব? একদম সিম্পল, 40ৰ 25% শিশুৱে কি ভাল পায়? ফুটবল ভাল পায়। 40ৰ 25% শিশুৱে ফুটবল ভাল পায়। যদি আমি কাটাকাটি কৰি দিওঁ 25 দি 100 4 বাৰ যায়, 4 দি 40ক 10 বাৰ যায়। তো ফুটবল ভাল পোৱা শিশু কিমান জন আছে? 10 জন আছে। 40ৰ 25%, তাৰ মানে ফুটবল ভাল পোৱা শিশু কিমান জন? 10 জন আছে। নেক্সট প্ৰশ্নলৈকে যাওঁ আমি। নেক্সট প্ৰশ্নত কি কৈছে? 8% children of a class of 25 like getting wet in the rain. 25 জন ছাত্ৰ ছাত্ৰী থকা শ্ৰেণী এটাৰ 8% ছাত্ৰ ছাত্ৰীয়ে কি ভাল পায়? বৰষুণত তিতি ভাল পায়। 25 জনৰ 8%, 25ৰ 8% কি ভাল পায়? 25ৰ 8% বৰষুণত তিতি ভাল পায়। আমাক সুধিছে কি তেন্তে কিমান জন ছাত্ৰ ছাত্ৰীয়ে বৰষুণত তিতি ভাল নাপায়? মন কৰক, সুধিছে কি কিমান জনে বৰষুণত তিতি ভাল নাপায় সুধিছে আমাক। বুজি পাইছে? বৰষুণত তিতি কিমান জনে ভাল নাপায় আমাক সেইটোহে সুধিছে। যদি এইটো মন কৰে আমাক সুধিছে যে বৰষুণত তিতি কিমান জন ছাত্ৰ ছাত্ৰীয়ে ভাল নাপায়। পায় কি মানে 25ৰ 8% বৰষুণত তিতি ভাল পায়। ইয়াক কৰাৰ দুটা নিয়ম আছে। ইয়াক কেনেকৈ দুটা নিয়মত কৰিব পাৰি? এটা নিয়ম হৈছে কি, এটা নিয়ম হৈছে যে কিমান জনে ভাল পায় উলিয়াই ল'ব লাগে। প্ৰথমতে কিমান জনে বৰষুণত তিতি ভাল পায় সেইটো আমি উলিয়াই ল'ব লাগে। এটা নিয়ম হৈছে কিমান জনে বৰষুণত তিতি ভাল পায় তাক উলিয়াই লোৱা। তাক উলিয়াম কেনেকৈ? কিমান জনে বৰষুণত তিতি ভাল পায়? 25ৰ 8%, 25ৰ 8%। ইমান জনে কি হয় বৰষুণত তিতি ভাল পায়। প্ৰশ্ন দিছে, পঢ়ক আৰু এবাৰ। 25 জন ছাত্ৰ ছাত্ৰীৰ 8% বৰষুণত তিতি ভাল পায়। তাৰ মানে 25ৰ 8% ভাল পায়।
যদি আমি 25 দি 100 কাটো 4 বাৰ যায় 4 দি 8 কাটিলে 2 বাৰ যায় তাৰ মানে দুজন ছাত্ৰ ছাত্ৰী এনেকুৱা আছে যোনে নেকি বৰষুণত তিতি ভাল পায় ইহঁত কেনেকুৱা এই দুজন ছাত্ৰ ছাত্ৰী তিতি ভাল পোৱা ছাত্ৰ ছাত্ৰী ইহঁতে তিতি ভাল পায় আমাক সুধিছে কি কেইজন এনেকুৱা ছাত্ৰ ছাত্ৰী আছে যিয়ে নেকি তিতি ভাল নাপায় তো তিতি ভাল নোপোৱা ছাত্ৰ ছাত্ৰী কিমান আছে মুঠ 25 জন আছিল তাৰে দুজনে তিতি ভাল পায় নোপোৱা কেইজন আছিল 25 ৰ পৰা 2 বিয়োগ কৰি দিলে 23 জন এনেকুৱা ছাত্ৰ ছাত্ৰী আছে যিয়ে তিতি ভাল নাপায় বুজি পাইছে তিতি ভাল নাপায় মুঠ আছিল 25 তাৰ পৰা যদি আমি তিতি ভাল পোৱা দুজন ছাত্ৰ ছাত্ৰী বাদ দি দিওঁ আমি 23 জন ছাত্ৰ ছাত্ৰী পাম যোনে নেকি কি হয় তিতি ভাল নাপায় অপচন ডি ৰাইট আনসাৰ হ'ব এইটো এটা মেথড প্ৰথমতে উলিয়াই লওক কেইজনে তিতি ভাল পায় তাৰ পিছত তাৰ পৰা বিয়োগ কৰি দিলে তিতি ভাল নোপোৱা সংখ্যা ওলাই যাব আন এটা মেথড কি আছে আন এটা মেথড হৈছে চাওক যদি 8% ছাত্ৰ ছাত্ৰীয়ে তিতি ভাল পায় তেন্তে তিতি ভাল নোপোৱা ছাত্ৰ ছাত্ৰী কিমান থাকিব মুঠ সদায় 100% থাকে 100 ৰ পৰা যদি আমি 8 বাদ দি দিওঁ তেন্তে তিতি ভাল নোপোৱা ছাত্ৰ ছাত্ৰী থাকিব 92% এই 92% কেনেকুৱা ছাত্ৰ ছাত্ৰী যিয়ে নেকি তিতি ভাল নাপায় বেলেগ মেথড দিছো দেই এটো বা এনেকে কৰিব পাৰে এটো মেথড কৰিব পাৰে বা সেকেন্ড মেথডটো ফলো কৰিব পাৰে এটো তিতি ভাল নাপায় তেতিয়া হলে তিতি ভাল নোপোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান তাৰ মানে আনসাৰ কিমান হ'ব আমাৰ 25 জন আছিল মুঠ 25 ৰ 92% 25 ৰ 92% ইহঁতে কি তিতি ভাল নাপায় 4 25 দি 100 4 দি 92 23 বাৰ যায় কিমান পাই গলো ডাইৰেক্ট আনসাৰ 23 পাই গলো তো 23 জন ছাত্ৰ ছাত্ৰী আছে যিয়ে নেকি তিতি ভাল নাপায় যোনটো মেথডে আপোনাক ভাল লাগে সেইটো মেথড দিয়ে কৰিব পাৰিব এইটো মেথডত আমি প্ৰথমতে তিতি ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা উলিয়াই লৈছো দুজন পাইছো তাৰ পিছত 25 ৰ পৰা 2 বিয়োগ কৰি দিলে তিতি ভাল নোপোৱা সংখ্যা পাই গৈছো আৰু সেকেন্ডটোত আমি ভাল নোপোৱা ছাত্ৰ ছাত্ৰীৰ পাৰ্সেন্টেজ উলিয়াইছো তাৰ পৰা আমি কেইজন ছাত্ৰ ছাত্ৰী তিতি ভাল নাপায় সেয়া উলিয়াইছো নেক্সট কোৱেশ্চন চাওক নেক্সট কোৱেশ্চনৰ ওপৰটোৰ দৰে অকনমান মিল থকা প্ৰশ্ন ইয়াকো আমি কি কৰিব পাৰিম দুই ধৰণে আমি ইয়াক সমাধান কৰিব পাৰিম গতিকে চাও হক নেক্সট প্ৰশ্নটো কেনেকৈ সমাধান কৰিব পৰা যায় চাওক ভালকে মন দিব কি কৈছে প্ৰশ্নত কৈছে যে আউট অফ 15,000 voters in a constituency এটা সমষ্টিত মুঠ ভোটাৰ কিমান জন আছিল এটা সমষ্টিত 15,000 মুঠ ভোটাৰ আছিল তাৰে 60% ভোট দিলে 60% ভোটেড 60% ভোটাৰে কি কৰিলে 60% ভোটাৰে ভোটদান কৰিলে 60% ভোটাৰে ভোট দিলে বা ভোটদান কৰিলে আমাক সুধিছে কি আমাক সুধিছে ভোটদান নকৰা মানুহৰ সংখ্যা নিৰ্ণয় কৰা সো ইয়াকো আমি দুই ধৰণে কৰিব পাৰো প্ৰথমতে আমি উলিয়াই লওঁ ভোটদান কৰা মানুহৰ সংখ্যা প্ৰথমতে কি উলিয়াই লওঁ ভোটদান কৰা মানুহৰ সংখ্যা কিমান মানুহে ভোটদান কৰিলে মানুহৰ সংখ্যা 15,000 টোটাল মানুহ আছিল 15,000ৰ 60% ভোটদান কৰিলে এটো হৈছে ভোটদান কৰা মানুহৰ 15,000ৰ 60% এনেকৈ লিখি 0 0 দুটা 0 এফালে 0 0 কেনসেল 15 6 গুণ কিমান 15 6 গুণ 90 বাকি থাকিল দুটা 0 9,000 তাৰ মানে 9,000 জন কেনেকুৱা মানুহ আছে যিয়ে নেকি ভোটদান কৰে তো আমাক এতিয়া লাগে ভোটদান নকৰা মানুহৰ সংখ্যা এতেকে নকৰা ভোটদান নকৰা মানুহৰ সংখ্যা কিমান মুঠ 15,000 মানুহ আছিল তাৰে 9,000 ভোটদান কৰিলে তো নকৰা মানুহৰ সংখ্যা কিমান হৈ যাব নকৰা মানুহৰ সংখ্যা হৈ যাব 6,000 জন মানুহে ভোটদান নকৰে অপচন এ হৈ যাব আমাৰ ৰাইট আনসাৰ সেকেন্ড আৰু এটা মেথড আছে সেকেন্ড মেথডটো কেনেকৈ কৰিব পাৰি 60% মানুহে ভোটদান কৰে এটোটো প্ৰশ্ন দিয়া আছে আমাক সুধিছে কিমানে নকৰে 60% যদি ভোটদান কৰে নকৰা পাৰ্সেন্টেজ কিমান 100 ৰ পৰা 60 খিনি বাদ দি দিব লাগিব তাৰ মানে 40% মানুহে ভোটদান নকৰে হয় না নহয় 40% কি কৰে ভোটদান নকৰে এটো বেলেগ মেথড অথবা এনেকেও কৰিব পাৰে আপুনি প্ৰথমটো মেথডটো কৰিব পাৰে সেকেন্ড মেথডটো কৰিব পাৰে 40% কি হয় 40% ভোটদান নকৰে তাৰ মানে 15,000ৰ 40% ভোটদান নকৰে 15,000ৰ 40% উলিয়াই দিলো 0 0 0 0 কেনসেল 15 4 গুণ 60 আৰু দুটা 0 আহি গল 6,000 জন তো আমি ডাইৰেক্ট পাই গলো 6,000 জন মানুহ ভোটদান এতেকে ভোটদান নকৰা মানুহৰ সংখ্যা কিমান জন মানুহে ভোটদান নকৰা পালো নকৰা মানুহৰ সংখ্যা ডাইৰেক্ট সংখ্যা বুলি লিখি দিলো মই শৰ্টকে
ভোটদান নকৰা মানুহৰ সংখ্যা ডাইৰেক্ট পাই গলো 15,000 40%, তাৰ মানে 6,000 জন। অপশন এ ৰাইট আনসাৰ হৈ যাব। বুজি পাইছে? নেক্সট প্ৰশ্নলৈ আগবাঢ়িছো। নেক্সট প্ৰশ্ন অলপ একেই ধৰণৰ প্ৰশ্ন আহিব এইটো পাৰ্টত। কৈছে এ লোকেল ক্ৰিকেট টিম প্লেড 20 মেচেছ ইন ওয়ান সিজন। সো স্থানীয় ক্ৰিকেট দল এটাই কি কৰিছে 20খন খেল খেলিছে, তাৰে 25% খেলত তেওঁলোকে জয়লাভ কৰিছে। 20খন খেল খেলি 20খনৰ 25%, 20খনৰ 25% খেলত জয়লাভ কৰিছে। সুধিছে তেন্তে তেওঁলোকে কিমানখন খেলত জয়লাভ কৰিলে, তেওঁলোকে জয়লাভ কৰা খেলৰ সংখ্যা কিমান সুধিছে। তো মুঠ খেল কিমান আছিল, মুঠ খেল আছিল 20খন, 20খনৰ 25% জয়লাভ কৰিলে, 20খনৰ 25% তেওঁলোকে জয়লাভ কৰিলে। সো সংখ্যাত মুঠ কেইখন খেলত জয়লাভ কৰিলে উলিয়াব লাগিব। 20 দি 100 5 বাৰ যায়, 5 দি 25 5 বাৰ যায়, তাৰ মানে কেইখন খেলত জয়লাভ কৰিলে সিহঁতে 5খন খেল। জয়লাভ কৰা খেলৰ সংখ্যা, জয়লাভ হ'ব, বাকিখিনি নিলিখো, বুজি পাইছে? জয়লাভ কৰা খেলৰ সংখ্যা কিমান তেওঁলোকৰ 5খন। অপশন বি হৈ যাব ৰাইট আনসাৰ। একেবাৰে ইজি। প্ৰথম পাৰ্টটো এনেকুৱা ধৰণৰে আমি ৰাখিছো। সেকেন্ড পাৰ্টৰ যদি আপুনি ভিডিও বিচাৰে জনাব কমেন্ট সেকশনত, আৰু ভিডিও কেনে পালে হেয়া জনাব, শেয়াৰ কৰিব। যদি আপুনি শেয়াৰ কৰিছে, সাবস্ক্ৰাইব কৰিছে, লাইক কৰিছে, ভাল ৰেসপন্স পালে ডেফিনেটলি সেকেন্ড পাৰ্টৰ ভিডিও লৈ আহিম পাৰ্সেন্টেজৰ। সেকেন্ড পাৰ্টৰ প্ৰশ্নসমূহ কিছু বেলেগ ধৰণৰ থাকিব, আৰু তেনেকুৱা প্ৰশ্নসমূহ পৰীক্ষাৰ কাৰণেও ইম্পৰ্টেন্ট। এইখিনিও ইম্পৰ্টেন্ট, যথেষ্ট ইম্পৰ্টেন্ট এইখিনিও পৰীক্ষাৰ কাৰণে। নেক্সট প্ৰশ্ন আহিছে 72% of 25 students are interested in mathematics. 25 জন শিক্ষাৰ্থীৰ 72% গণিত ভাল পায়। সুধিছে গণিত ভাল নোপোৱা ছাত্ৰৰ সংখ্যা কিমান। আপুনি প্ৰথমতে ভিডিও পজ কৰক, নিজে চেষ্টা কৰক, তাৰ পিছত চাব যে আনসাৰ মিলিছে নে মিলা নাই। এটো আগৰ দৰে দুই ধৰণে কৰিব পাৰি। কেনেকে দুই ধৰণে কৰিব পাৰি। এটা ধৰণ কি যে গণিত ভাল পোৱা ছাত্ৰ-ছাত্ৰী উলিয়াই লওঁ আমি। গণিত ভাল পোৱা, গণিত কিমান জনে ভাল পায়? 25 জন শিক্ষাৰ্থীৰ 72% গণিত ভাল পায়, তাৰ মানে 25ৰ 72% গণিত ভাল পায়। 25 দি 100 4 বাৰ যায়, 4 দি 72 কেইবাৰ যায়, 4 দি 7ক একবাৰ, 3 ৰয় 18 বাৰ যায়। সো 18 জন এনেকুৱা ছাত্ৰ-ছাত্ৰী আছে যিয়ে নেকি গণিত ভাল পায়। তো ভাল নোপোৱা কিমান জন থাকিব? মুঠ ছাত্ৰ-ছাত্ৰী কিমান আছিল? 25 জন শিক্ষাৰ্থীৰ বুলি কৈছে নহয়, ভাল নোপোৱা কিমান থাকিব? 18 জনে ভাল পায়, নোপোৱা কিমান জন থাকিব? 25ৰ পৰা যদি আমি 18টো বিয়োগ কৰি দিওঁ 7 পাইছো। 7 জন ছাত্ৰ-ছাত্ৰী এনেকৈ থাকিব যিয়ে নেকি গণিত ভাল নাপায়। আৰু এটা মেথড মই শিকাইছিলো কেনেকে 72% গণিত ভাল পায়, ভাল নোপোৱা কিমান থাকিব? 100ৰ পৰা যদি 72 বাদ দি দিওঁ 28 হ'ব চাগে, 28%। ইমানখিনি নাপায়, ভাল নাপায়, তাৰ মানে 25ৰ 28% গণিত ভাল নোপোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা। ইয়াতো যদি আমি কাটি দিওঁ 4 দি 28ক কাটি দিয়ে 7 জন এনেকুৱা ছাত্ৰ-ছাত্ৰী থাকিব যিয়ে নেকি গণিত ভাল নাপায়। এনেকুৱা মেথডটো আপুনি কৰিব পাৰিব। ঠিক আছে? যোনটো মেথড ভাল লাগে, যোনটো মেথড শৰ্ট লাগে, অকল শৰ্টটোত মনোযোগ নিদিব দেই। বহুতে শৰ্ট কৰি থাকে। টাইম পৰীক্ষাত বহুত পাব, টাইমৰ লিমিটেশন নাই। কথা হল শুদ্ধকৈ সহজকৈ যেনেকে আপুনি ভাল পায় সেই মেথডটো ফলো কৰক। শুদ্ধ হ'ব লাগে বস্তুটো। শর্ট কৰিব গৈ কিবা কিবি একো গৈ নহল, সেইবোৰ একচুয়ালি ৰিয়েল ষ্টাডিত সেইবোৰ নহয় আচলতে। বাৰু যি নহওক, এইবোৰ ডিসকাশন আমি পিছত কৰিম। কি কৈছে? মিতা নামৰ ছোৱালী এগৰাকী আছিল। মিতা সেভস 4,000 rupees from her salary. মিতাই নিজৰ দৰমহাৰ 4,000 টকা জমা কৰে। এয়া তাইৰ মুঠ দৰমহাৰ 10%। মিতাৰ মুঠ দৰমহা নিৰ্ণয় কৰিব কৈছে। তাৰ মানে 10% মিতাই কি কৰিছে? মিতাই প্ৰতি মাহে নিজৰ দৰমহাৰ 4,000 টকা জমা কৰিছে। এই 4,000 টকাটো কিমানৰ সমান? এই 4,000 টকাটো মিতাৰ দৰমহাৰ 10%ৰ সমান। মনত ৰাখিব, মিতাৰ দৰমহাৰ 10% কাৰ সমান? মিতাৰ দৰমহাৰ 10%টো 4,000ৰ সমান। প্ৰশ্ন আকৌ এবাৰ পঢ়ক। মিতাই নিজৰ দৰমহাৰ 4,000 টকা জমা কৰে। এয়া তাইৰ মুঠ দৰমহাৰ 10%, তাৰ মানে 4,000 টকাটো কাৰ ইকুৱেল? 10%ৰ ইকুৱেল। সুধিছে মিতাৰ মুঠ দৰমহা নিৰ্ণয় কৰা। তেতিয়াহ'লে মিতাৰ মুঠ দৰমহা কিমান? মুঠ দৰমহা আমি কেনেকৈ উলিয়াম? মুঠ দৰমহা মানে কি হ'ব? টোটেল দৰমহা মানে কি হ'ব? টোটেল দৰমহা মানে হ'বগৈ 100%। মনত ৰাখিব, টোটেল দৰমহা মানে 100% হ'ব। 10%ৰ ভ্যালুটো 4,000, 1%ৰ ভ্যালু উলিয়াব কেনেকে? কমিছে নে কমা নাই? 10ৰ পৰা 1 কমিছে,
যদি কমিছে ইফালে 4000 এই 10 টো দি হৰণ কৰিব লাগিব ডিভাইডেড বাই 10 1% ভ্যালু ইমান এতেকে 100% ভ্যালু কিমান 1 ৰ পৰা 100 বাঢ়িছে বাঢ়িলে পূৰণ 4000 বাই 10 এখিনি মানে 1% ভ্যালু তাৰ লগত 100% ভ্যালু লাগে যদি 100 দি পূৰণ 0 0 কাটি দিলো তো কিমান পালো 4 ৰ পিঠিত 3টা 3 একে 4টা শূন্য 40000 টকা তাৰ মানে মিটাৰ দৰমহা কিমান মিটাৰ দৰমহা মুঠ দৰমহা আছে অপচন সি 40000 টকা থাকিব মনত তো এনেকে আপোনালোকে প্ৰেক্টিস কৰক এলপি লেভেলৰ কাৰণে খুব ইম্পৰ্টেন্ট গণিত দেখিনি নেক্সট প্ৰশ্ন আহিছো অকনমান প্ৰশ্ন লেভেলটো অলপমান টুইস্টেড অলপ টুইষ্ট থাকিব চাও প্ৰশ্নত কি কৈছে Two candidates fought an election. দুজন প্ৰাৰ্থীয়ে কি কৰিলে দুজন প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে এজন প্ৰাৰ্থীয়ে 65% ভোট লাভ কৰি 300 ভোটত জিকিলে দুজন প্ৰাৰ্থী আছিল ধৰি ললো প্ৰাৰ্থী দুজনৰ নাম এ আৰু বি থাকে নহয় আমাৰ ইলেকশনত দুজন মানুহ উঠে দুজন মানুহ ইলেকশনত উঠিছে এজন এ আনজন বি এ মানুহজনে কিমান ভোট পালে এ মানুহজনে 65% ভোট পালে তেন্তে বি মানুহজনে কিমান ভোট পাব মুঠ ভোট সদায় 100% থাকে এ যদি 65 পাইছে বি এ কিমান পাব 100 ৰ পৰা 65 মাইনাস কৰি দিলে বি এ নিশ্চয় 35% ভোট পাব বি মানুহজনে কিমান ভোট পালে বি মানুহজনে 35% ভোট পালে চাওক আকৌবাৰ প্ৰশ্নত কৈছো এজন প্ৰাৰ্থীয়ে 65% ভোট লাভ কৰি 300 ভোটত জিকিলে 65% ভোট লাভ কৰিলে লাভ কৰি ফেলে 300 ভোটত জিকিলে তাৰ মানে কি এ মানুহজনে বি মানুহজনতকৈ 300 ভোট বেছি লাভ কৰিছে 300 ভোটত জয়লাভ কৰিলে মানে এ মানুহজনে বিতকৈ 300 ভোট বেছি পাইছে তাৰ অৰ্থটো কি তাৰ অৰ্থটো এই যে এ মানুহজনৰ ভোট 65% আছিল বি মানুহজনৰ ভোট 35% আছিল এই 65 আৰু 35 ৰ মাজৰ যিখিনি ডিফাৰেন্স পাৰ্থক্য সেই পাৰ্থক্যখিনিয়েটো 300 ভোট কিমান পাৰ্থক্য 65 ৰ পৰা যদি আমি 35 মাইনাস কৰি দিও কিমান পাৰ্থক্য হৈছে 30% তাৰ মানে এই 30% ৰ ভ্যালুটো কাৰ সমান এই 30% ৰ ভ্যালুটো 300 ভোটৰ সমান পার্সেন্টেজত আকৌ এবাৰ কৈছো পার্সেন্টেজত এ মানুহজনে বিতকৈ কিমান বেছি পার্সেন্ট পাইছে এ মানুহজনে বিতকৈ 30% বেছিকৈ পাইছে 65 টু 35 ভোটকৈ বেছি আৰু সংখ্যাত কিমান বেছি পাইছে এই মানুহজনে বিতকৈ সংখ্যাত 300টা ভোট বেছি পাইছে তাৰ মানে 35% কাৰ সমান 300ৰ সমান আমাক সুধিছে সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা নিৰ্ণয় কৰা মুঠ ভোটাৰ মানে আকৌ কিমান হ'বগৈ 100% হ'বগৈ তাৰ মানে আমি 100% ৰ ভ্যালুটো উলিয়াব লাগে 30% ৰ ভ্যালু 300 1% ৰ ভ্যালু 30 ৰ পৰা 1 কমিলে হৰণ এদি হৰণ কৰিব এই যে 30 টো আছে 30 এদি হৰণ কিমান এটাকে 100% ৰ ভ্যালু কিমান 100% ৰ ভ্যালু হ'বগৈ 300/30 into 100 বুজি পাইছে 0 0 ক্যান্সেল কৰি দিও 3 দি 30ক 10 বাৰ যায় 10 পূৰণ 100 কৰিলে আমি পাম 1000 জন তাৰ মানে সমষ্টিটোত মুঠ ভোটাৰ কিমান জন আছিল সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা হৈছে 1000 জন যদি বিচাৰে দ্বিতীয় খণ্ডৰ ভিডিও পাবলৈ কমেন্ট সেকশনত জনাব ভিডিও কেনে পালে ৰেসপন্সৰ ওপৰত নিৰ্ভৰ কৰিব আপোনালোকৰ লগতে ভিডিওসমূহ শেয়াৰ কৰক লাইক কৰক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো আৰু আপুনি ম্যাথমেটিক্সৰ সম্পূৰ্ণ কোৰ্স যদি ল'ব বিচাৰিছে বিশেষকৈ এলপি টেটৰ কাৰণে ডেসক্ৰিপচনত যি হোৱাটসএপ নাম্বাৰ থাকিব তাত আপুনি যোগাযোগ কৰিব পাৰে ধন্যবাদ ইয়াতে আমি আজিৰ ভিডিওটো এন্ড কৰিছো